এবার বিপদ বাঢ়িছে দিল্লীর মুখ্যমন্ত্রী অরবিন্দ কেজরিওয়ালের। এবার 29 দিন পর্যন্ত জিম্মা বৃদ্ধি পাইছে কেজরিওয়াল। তার সমান্তরালভাৱে 3 দিনৰ CBI জিম্মা প্ৰদান কৰা হৈছে। 3 দিনৰ CBI জিম্মালৈ প্ৰদান কৰা হ'ব, প্ৰেৰণ কৰা হ'ব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিওয়ালক। অৰবিন্দ কেজৰিওয়ালৰ ইয়াৰ সমান্তৰালভাৱে কি বিপদ বাঢ়িছে এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ। 3 দিনৰ CBI জিম্মালৈ অৰবিন্দ কেজৰিওয়াল। ৰাউছ এভিনিউ আদালতে 29 দিনলৈ বঢ়াইছে জিম্মাৰ ম্যাদ। 5 দিনৰ বিপৰীতে এবাৰ আদালতে CBIক দিছে 3 দিনৰ জিম্মা। গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ। 29 জুনৰ বিয়লিলৈ পুনৰ আদালতত হাজিৰ হ'ব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিওয়াল। জিম্মাৰ সময়ছোৱাত কেৱল 1 ঘণ্টাৰ বাবেহে পত্নীক লগ কৰিব পাৰিব। গীতাৰ বাহিৰে অন্য গ্ৰন্থ অথবা বাতৰি কাকত পঢ়িব নোৱাৰিব কেজৰিওৱালে। অৱশ্যে ঘৰত ৰন্ধা খাদ্য খোৱাৰ অনুমতি প্ৰদান কৰা হৈছে কেজৰিওৱালক। 3 দিনৰ CBI জিম্মালৈ অৰবিন্দ কেজৰিওৱাল। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, ৰাউছ এভিনিউ আদালতে 29 জুনলৈ বঢ়াইছে জিম্মাৰ ম্যাদ। 5 দিনৰ বিপৰীতে আদালতে CBIক দিলে 3 দিনৰ জিম্মা। 29 জুনৰ বিয়লি পুনৰ আদালতত হাজিৰ হ'ব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিওৱাল। জিম্মাৰ সময়ছোৱাত কেৱল গীতাহে পঢ়িব পাৰিব। গীতাৰ বাহিৰে অন্য মেগাজিন অথবা বাতৰি কাকত পঢ়িব নোৱাৰিব কেজৰিওৱালে। অৱশ্যে ঘৰত ৰন্ধা খাদ্য খোৱাৰ অনুমতি দিয়া হৈছে কেজৰিওৱালক। উল্লেখ কৰিছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। জিম্মাৰ সময়ছোৱাত কেৱল 1 ঘণ্টাৰ বাবেহে পত্নীক সাক্ষাৎ কৰিব পাৰিব কেজৰিওৱালে। অৱশ্যে ঘৰত ৰন্ধা খানা খোৱাৰ অনুমতি দিয়া হৈছে কেজৰিওৱালক। বিপদে যেন লগ নেৰা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিওৱালক। পুনৰবাৰ উল্লেখ কৰিছোঁ, 3 দিনৰ CBI জিম্মালৈ প্ৰেৰণ কৰা হৈছে কেজৰিওৱালক। মাত্ৰ 1 ঘণ্টাৰ বাবেহে পত্নীক সাক্ষাৎ কৰিব পাৰিব কেজৰিওৱালে। ইয়াৰ বিপৰীতে 29 জুনৰ বিয়লি পুনৰ আদালতত হাজিৰ হ'ব লাগিব কেজৰিওৱাল। ঘৰত ৰন্ধা খাদ্য খোৱাৰ অনুমতি দিয়া হৈছে কেজৰিওৱালক।